নমস্কাৰ, জয় অসম। আপোনালোক সকলোৱে জানে যে আমাৰ অসমীয়া ভাষাটোৱে ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি লাভ কৰিছে। এতিয়া এই অসমীয়া ভাষাটোৱে যেতিয়া ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি লাভ কৰিছে, মানে অসমৰ সংযুক্ত মুক্তিবাহিনী অসমৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাদেৱে ভাল পাইছে নে বেয়া পাইছে আপোনালোকেও নিশ্চয় শুনিবলৈ মন যায় নহয় চাগে। তেওঁ সত্য নামৰ এটা ইউটিউব চেনেলত সাংবাদিক ভাস্কৰ বৰুৱাৰ সৈতে ফোনযোগে কিছু বাৰ্তালাপ কৰিছে। সেই বাৰ্তালাপত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰিছে। আৰু আপোনালোকে যদি মানে সেই ভাস্কৰ বৰুৱা ইউটিউব চেনেলটো চাব বিচাৰে তেন্তে মই মোৰ ডেছক্ৰিপশ্যনত তেওঁ লিংকটো দি দিম, আপোনালোকে তাতো গৈ চাব পাৰিব। আৰু আহকচোন, মানে পৰেশ বৰুৱাইনো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিয় ভূয়সী প্ৰশংসা কৰিছে, কেইবাটাও ক্ষেত্ৰত লৈ পেলাই তেওঁ অসমৰ মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা কৰিছে আৰু কিয় কৰিছে আহকচোন চাওঁ একেলগে। পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, অসমবাসীৰ বাবে এটা সুখবৰ। সামগ্ৰিকভাৱে এই গোটেই কথাটো লৈ চৰকাৰৰ যি পদক্ষেপ বা চৰকাৰে যি প্ৰচেষ্টা ল'লে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে, এই গোটেই বিষয়টো আপুনি কেনেদৰে চাইছে? নমস্কাৰ। প্ৰথমে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই অলপ অতীতলৈ অলপ মানে ৰিনিকিয়াই চাবলৈ বিচাৰিছো। প্ৰথম কথাটো হৈছে, এই চৰকাৰখনৰ কথা যেতিয়া কৈছে, এই চৰকাৰখনৰ উল্লেখযোগ্য আৰু তিনিটা দিশ আছিল বা তিনিটা বিষয় আছিল। এই বিষয়কেইটা যদি নকওঁ তেতিয়াহ'লে হয়তো মোৰ উত্তৰটো আধাৰুৱা ৰৈ যাব, আৰু সেইকাৰণে মই বাকী তিনিটা বিষয়ৰ ওপৰতো সাঙুৰি মই ক'বলৈ ওলাইছো। প্ৰথম, আপোনালোকে নিশ্চয় জানে 2022 চনৰ 24 নৱেম্বৰত যিটো অসমতে নহয় ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰটো যিটো লাচিত দিৱস বা লাচিত জন্ম জয়ন্তী পালন কৰা হৈছিলে, সেইটো এটা ডাঙৰ উদ্যোগ লৈছিলে আৰু সুন্দৰ উদ্যোগ হৈছে। যিহেতু নেকি এটা জাতি বুলি ক'বলৈ হ'লে প্ৰথম বুৰঞ্জীটো আহিবই লাগে। বুৰঞ্জী এই অৰ্গেনটো নাথাকিলে এটা জাতিৰ কেতিয়াও এটা সম্পূৰ্ণ এটা জাতি হ'ব নোৱাৰে। আৰু এই যে আমাৰ পূৰ্বপুৰুষৰ যি বীৰ বীৰাংগনাসকল আছে, সেইসকল হয়তো উপনিৱেশ ভাৰত ৰাষ্ট্ৰৰ 90% মানুহেই নেজানে, অজ্ঞত হৈ আছিলে। আৰু যিটো 2022-ৰ 24 নৱেম্বৰত যি ধৰণে লাচিত জয়ন্তী অসমৰ বাদেও বা বিভিন্ন প্ৰান্তত বিভিন্ন দেশে বিদেশে ইয়াক পালন কৰা হৈছিল। আৰু এই যিটো উদ্যোগ লৈছিল মানে বৰ্তমান চৰকাৰখনেই লৈছিল, বৰ্তমান চৰকাৰ বিজেপি চৰকাৰখনেই লৈছিল। আৰু এই উদ্যোগটোক আমি তেতিয়াও কৈছিলোঁ এটা খুব সুন্দৰ উদ্যোগ হৈছে, আৰু এই উদ্যোগটোক আমি সকলোৱে সন্মান জনাব লাগিব। এইটোতো আমাৰ বিশেষকৈ মহাবীৰ লাচিত বৰফুকনৰ যিটো জন্ম জয়ন্তী দিৱস মানে উদযাপন কৰা হৈছিলে, এইটোৰ কাৰণে আমি খুবেই গৌৰৱান্বিত হৈছিলোঁ। আৰু এই গৌৰৱান্বিত ক্ৰেডিটটো যিসকলে লৈছিলে সেই সময়ত, বিশেষকৈ মই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইকাৰণে মই ক্ৰেডিটটো বা তেখেতক কৃতজ্ঞতা জনাবলৈ বিচাৰিছিলোঁ, আৰু মই কৃতজ্ঞতা জ্ঞাপনো কৰিছিলোঁ। যিহেতু নেকি বুৰঞ্জী আমাৰ এটা বুৰঞ্জী হৈছে আমাৰ মূৰ, এটা জাতিৰ এটা মূৰ বা হিৰ বুলি কয়, এইটো হিৰ বুলি কয়। আৰু ইয়াত এই এটা মূৰ নাথাকিলে কেতিয়া জাতি মানে জাতি বুলি পৰিচয় দিব নোৱাৰে। তাৰপিছতে এতিয়া ধৰক সেইটো কাৰণেতো আমি বিজেপি চৰকাৰ বুলি নহয়, বিশেষকৈ গোটেই বিষয়টো বিজেপি চৰকাৰৰ মুৰব্বীগৰাকীয়ে ওতঃপ্ৰোতভাৱে উদ্যোগটো লৈছিলে, আৰু আমি সেইটো প্ৰথম তেখেতক সেইটো কৃতজ্ঞতা দিছোঁ। লগতে বিজেপি চৰকাৰকো দিবই লাগিব, যিহেতু বিজেপি চৰকাৰখন নেতৃত্ব দিছে যেতিয়া ক্ৰেডিট অট'মেটিকেলি হয়তো বিজেপি চৰকাৰলৈ যাবই। সেইটো কাৰণে ইয়াতে কোনো মানে বেলেগ বা কোনো ধৰণৰ ইয়াতে মানে ভেদাভেদ থাকিব নালাগে, ইয়াত কোনো ধৰণৰ অন্য পথত যাতে নিনিয়ে কথাটো। দ্বিতীয় কথাটোলৈ মই আহোঁ, সেইটো এটা পৃথিৱীয়ে কিন্তু বিশ্ব সমাজে জানে, বিশ্ব সমাজক জনাই দিলে আমাৰ মহাবীৰ লাচিত বৰফুকনৰ কথা। সেইটো আমি গৌৰৱান্বিত হৈছোঁ। গৌৰৱান্বিত হোৱাৰ কথা, জাতিৰ লগত জড়িত আছে যেতিয়া জাতিৰ মহানায়কৰ বিষয়টো জন্ম জয়ন্তী এই ধৰণে উদযাপন কৰা হৈছে, প্ৰতি বছৰ কৰিব, তাক লৈ আমিতো আৰু গৌৰৱান্বিত নোহোৱাৰ কোনো কাৰণেই নহয়। দ্বিতীয় কথাটোলৈ আহোঁ, 2023 চনৰ এইটো হৈছে 13 এপ্ৰিল যিটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত মানে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে। কিহৰ কাৰণে?
আমাৰ এটা আমি আগতে কৈছোঁ এটা জাতি যিটো নেকি বুৰঞ্জী ভাষা সংস্কৃতি এইকেইটাইতো মূৰ একেবাৰে মূৰ আমাৰ মেইন মূৰ এটা জাতিৰ মূৰটো হৈছে এইকেইটা থাকিবই লাগিব তেতিয়া জাতি হয় মুখ নাথাকিলে মূৰ নাথাকিলে তেতিয়াহ'লে এইটো জাতি বুলি কেতিয়াও পৰিচয় নেপায় আৰু সেইটো কৈছোঁ যিটো নেকি আমাৰ সংস্কৃতিৰ বিষয়ে যিটো উদ্যোগ ল'লে বিশেষকৈ আমাৰ 10,000ৰো অধিক বিহুৱতী ঢুলীয়া বা নাচনী সকলো একত্ৰিত মানে বিহু মানে বিহু কি কয় নৃত্য বা বিহু নাচ যিটো প্ৰদৰ্শন কৰিলে আৰু সেইটো কাৰণেই যে মানে ৱৰ্ল্ড গিনিছ ৰেকৰ্ডত গিনিছ বুক ৰেকৰ্ডত মানে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল আৰু এটা আমাৰ বিশেষকৈ সাংস্কৃতিক এইটো তাত খুবেই ডাঙৰ এচিভমেণ্ট বুলি ভাবোঁ আমি সেইটো কাৰণে আমি খুবেই আনন্দিত হৈছিলোঁ আৰু আমি বিশ্ববাসীও কৰিব পাৰে য'তেই যাওঁ আমি দেখোন আমাৰ এটা কালচাৰ আছে আমাৰ ইমান বিহু সংস্কৃতি আছে এই বিহু সংস্কৃতিটো আমাৰ বিহু উৎসৱ কিমান কালাৰফুল কিমান ৰং বাৰে বৰণীয়া কিমান গাভৰু একেলগতে কিমান ঢুলীয়া একেলগতে হাজাৰ হাজাৰ ঢুলীয়া একেলগতে ঢোল বজাব পাৰে নাচিব পাৰে এইটোক লৈ আমি সকলো অসমবাসীয়ে গৌৰৱ কৰিব পাৰোঁ আৰু সেইটো কাৰণে কৈছোঁ সেই ক্ৰেডিটটো বিশেষকৈ 4 বছৰীয়া যি হৈ আছে যি মানে চৰকাৰখনৰ বিশেষকৈ হিমন্ত বিশ্বৰ এইটো ক্ৰেডিট বুলি মই ভাবোঁ আৰু সেইখন তেতিয়াও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ আৰু কৰাটো আমাৰ নৈতিক দায়িত্ব বুলি ভাবোঁ অকল আমাৰে নহয় সংযুক্ত মুক্তিবাহিনী অসম স্বাধীনৰে নহয় গোটেই অসমৰে দায়িত্ব থলগিৰি মানুহৰে দায়িত্ব এই এচিভমেণ্টবিলাকৰ কাৰণে ইয়াত কিন্তু কোনো পলিটিকেল ভেদাভেদ থাকিব নালাগে ভালটো ভাল বেয়াটো বেয়া বুলি ক'ব লাগে এইকেইটা প্ৰথমটো যিটো ক'লোঁ সেইটো এটা ভাল পদক্ষেপ লৈছে এইটো জাতিয়ে আমি প্ৰশংসা কৰিব পাৰোঁ আমি জাতিয়ে ইয়াক আমি গৌৰৱান্বিত কৰিছে জাতিক আৰু দ্বিতীয়টো গৌৰৱান্বিত কৰিছে এতিয়া মই তৃতীয় বিষয়টোলৈ আহোঁ তৃতীয় বিষয় ঠিক একেই আমাৰ এই বিষয়টো এটা মানে আমাৰ বুৰঞ্জীৰ লগত কথা আছে ধৰক এইটো যিটো আমাৰ জুলাই মাহত 2024 জুলাই মাহত 26 তাৰিখে যিটো মানে ইউনেস্কোৰ যিটো হেৰিটেজ ৱৰ্ল্ড হেৰিটেজৰ যিখন লিষ্ট আছে বা পৃথিৱীৰ ভিতৰত কেনেকুৱা মানে যিটো পৌৰাণিক যিবিলাক সমাধিস্থ এই ধৰণৰ মানে লিপিবদ্ধ আছে যে বিশেষকৈ ইউনেস্কোত মানে নাম বা হেৰিটেজত নাম ভৰ্তি হ'বলৈ তাৰ এটা নিৰ্দিষ্ট প্ৰমাণ থাকিব লাগিব ঐতিহাসিক হ'ব লাগিব আৰু সকলোবিলাক মানে বা নীতি নিয়মৰ মাজেৰে মানে এইটো পৰিশেষত এইটো কি হ'ল আমাৰ স্বীকৃতি পাবলৈ স্বীকৃতি পাবলৈ আমাৰ সক্ষম হ'ল আৰু এই স্বীকৃতি পোৱাৰ ক্ষেত্ৰত চৰকাৰখনে বিশেষকৈ সেই সময় বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীও মানে এই বিষয়টোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে আৰু এইটো এটা আমাৰ বুৰঞ্জীগতভাৱে এটা আহোম প্ৰশাসনৰ স্বৰ্গদেউ ডাঙৰীয়াসকলৰ যিবিলাক সমাধি বহু জেগাতো হৈছে বা পাই আছে তেনেকুৱাবিলাক মানে সন্নিৱিষ্ট হৈছিলে ৱৰ্ল্ড হেৰিটেজত এইটো একমাত্ৰ হ'বলৈ পাইছে মুখ্যমন্ত্ৰীগৰাকীৰ অশেষ প্ৰচেষ্টা মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আৰু যিসকল সংশ্লিষ্ট বিষয়া আছে সেইসকলৰ মানে অশেষ কষ্টৰ বিনিময়ত এইটো 26 যিটো জুলাই মাহৰ 2024 চনৰ যিটো মৈদাম যে ৱৰ্ল্ড হেৰিটেজ লিষ্টত অন্তৰ্ভুক্ত হ'ল এই ক্ৰেডিটটো এইখন মানে চৰকাৰৰ ওচৰলৈ গৈছে বিশেষকৈ হিমন্ত শৰ্মাৰ লগত আৰু যিসকলে এই সংশ্লিষ্ট বিষয়টোৰ লগত জড়িত হৈ আছিলে সেই সকলোকে আমি ধন্যবাদ জনাইছিলোঁ আৰু এতিয়া পুনৰবাৰ আকৌ এবাৰ জনাইছোঁ এতিয়া শেহতীয়াকৈ যি চবচে আমাৰ মানে যিটো আনন্দৰ কথা এটা ভাষাৰ আমাৰ বিশেষকৈ পঢ়ি যিটো মানে আমি স্বীকৃতি পোৱা হৈছে আমাৰ বিশেষকৈ ভাষাৰ ক্ষেত্ৰত মানে ভাষালৈ আমাৰ মাজত সদায় সংশয় এটা সোমাই আছিলে বিশেষকৈ থলগিৰি মানুহৰ মাজত অসমীয়া ভাষা লোপ পাব নেকি অসমীয়া ভাষা কি হ'ব ইয়াতে আমি পাৰিম না ক'বৰ কাৰণে বা ইয়াত থাকিব নাথাকে এটা সংশয় ভাৱ আছিলে কিন্তু যোৱা পৰহি যি ধৰণে যে অসমীয়া ভাষাটো বা এইটো হৈছে অতি পুৰণি ভাষা এইটো অতি মানে বা ইয়াৰ বিজ্ঞানসন্মতভাৱে সকলো উপাদান আছে এইটো যে ক্লাছিকেল লেংগুৱেজ বুলি কোৱাৰ এই সকলোখিনি চালি জাৰি
যিয়ে নিদিয়ক লাগে যিখিনি এখন যিহেতু এখন উপনিবেশিক ৰাষ্ট্ৰ হ'লেও মানিবলৈ বাধ্য হৈছে যে এইটো এটা ক্লাছিকেল অসমীয়া ভাষাটো ক্লাছিকেল লেংগুৱেজ, এটা পৌৰাণিক ভাষা। ইয়াৰ মানে বিজ্ঞানসন্মতভাৱে সকলো উপাদান আছে আৰু সেইটো অৱশেষত মানি লৈছে। এইটোতো আমাৰ অসমৰ মানুহৰ জয় হৈছে, অসমৰ মানুহৰ কাৰণে গৌৰৱ কৰি আনিছে। কোনে আনিছে কোনে অনা নাই এইটো ডাঙৰ কথা নহয়। এই ভাষাৰ লগত যুগান্তৰ ধৰি আমাৰ প্ৰাক ঐতিহাসিক যুগৰ পৰা এই ভাষাটো যে আছিলে বা সেই সময়তো আমাৰ যিসকল পূৰ্বপুৰুষে ভাষাৰ সংস্কৃতিৰ ওপৰত অহৰহ মানে বহু অৱদান ৰাখি গৈছে বা তাৰ পৰৱৰ্তীটো ৰাখি গৈছে। সকলো পুৰোধা ব্যক্তিসকলে আমি আমাৰ আন্তৰিক শ্ৰদ্ধা জনাইছো, কৃতজ্ঞতা জনাইছো আৰু স্মৰণ কৰিছো। লগতে আজি যিখন চৰকাৰ আছে বা বৰ্তমান ব্ৰতী আছে বিজেপি চৰকাৰখনৰ যি মুৰব্বী গোটেই হয়তো তেখেতকো আমি নিশ্চয় কৃতজ্ঞতা জনাব লাগিব, ধন্যবাদ জনাব লাগিব। কাৰণ এইটো এটা ভাষা নাথাকিলে জাতি বুলি পৰিচয় দিয়াৰ তাৰ অৱকাশ নাথাকে। আৰু সেইকাৰণে ভাষাটো যে চিৰকালৰ কাৰণে এইটো সুৰক্ষিত হ'ল। সুৰক্ষিত হোৱাৰ কাৰণে চৰকাৰখনৰ মুৰব্বীগৰাকীক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছো। সংগঠনৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ তৰফৰ পৰা যি দললৈ নাহক লাগে ভাল কামত আমি ভাল বুলি ক'ম, বেয়া কামত বেয়া বুলি ক'ম। আমাৰ এইটো নৈতিক দায়িত্ব আছে। আমি সেইকাৰণে এইটো 4টা ভাল কাম কৰিছিলে 4 বছৰত এই 4টা ভাল কাম হৈছে বুলি কৈছো। আগৰ কোনো এজন মুখ্যমন্ত্ৰী এইটো কৰিব পৰা নাছিলে। এনেকুৱা ধৰণৰ 4টা বছৰ বিশেষকৈ ভাষা সংস্কৃতিৰ লগত জড়িত, বুৰঞ্জী ভাষা সংস্কৃতিৰ লগত জড়িত এই বিষয়বিলাক তেনেকৈ আগভাগ দিব পৰা নাছিলে। এতিয়া 4 বছৰ দিছে, সেইকাৰণে আমি ধন্যবাদো দিছো। ইয়াতো মানে অন্য আমাৰ কোনো পলিটিকেল উদ্দেশ্য নাই। এই কামকেইটা যদি কংগ্ৰেছেও কৰিলেহেঁতেন, বিজেপিও কৰিলেহেঁতেন আমি ধন্যবাদ দিলোহেঁতেন, কোনো তাতো আমি টিপনালি নকৰিলোহেঁতেন। সেইকাৰণে আমাৰ পৰা স্পষ্টকৈ আপোনাক জনাই দিছো, আমাৰ কোনো ধৰণৰ কাকো তোষামোদ কৰিবৰ কাৰণে কোৱা নাই। আমি অন্তৰৰ পৰা কৈছো, হৃদয়ৰ পৰা কৈছো, জাতিটোৰ এই 4টা যি মানে ভাষা সংস্কৃতি বা বুৰঞ্জীৰ যিটো আমাৰ সুৰক্ষিত বা এইটো বিশ্ববাসীক জনাই দিবলৈ সক্ষম হৈছে, এইটো কাৰণে পুনৰবাৰ মানে ধন্যবাদ জনাইছো। নিশ্চয় পৰেশ বৰুৱা ডাঙৰীয়াৰ কথাখিনি শুনিলে। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ লাইক কমেণ্ট এটা কৰিব। লগতে যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিলে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ।